আপুনি স্কুলত গ্ৰীণ বৰ্ডত পঢ়িছিল নে ব্লেক বৰ্ডত আৰু ব্লেক বৰ্ডত এনেকুৱা কি আছিল বা কি নাছিল যে মাজত গ্ৰীণ বৰ্ড আহিব লগা হ'ল স্কুল আৰু ক্লাছৰুম যেতিয়া ইভলভ হৈ আছিল তেতিয়া এনেকুৱা এখন বৰ্ডৰ দৰকাৰ আছিল য'ত বাৰে বাৰে লিখি তাত মুছিব পৰা ব্যৱস্থা হয় লাইমষ্টনে তেতিয়া হোৱাইট চকৰ কাম কৰিছিল কিন্তু দৰকাৰ আছিল এখন বৰ্ডৰ আৰু তেতিয়া কাঠৰ ফ্ৰেমত ব্লেক চিলেট এই মেটেৰিয়েলটো কোটিং কৰা হৈছিল চিলেট এই মেটেৰিয়েলটো বহুত আগৰ পৰা ইউজ হৈ আছিল 1300 BCৰ পৰা মানে আজিৰ পৰা 700 বছৰ আগতে আৰু তেনেকৈ ব্লেক বৰ্ডৰ আৰম্ভণি হৈছিল সেই ব্লেক বৰ্ডখনৰ এটা প্ৰব্লেম আছিল ব্লেক বৰ্ডৰ সেই ব্লেক ছাৰ্ফেচটোৱে গোটেই লাইট এবজৰ্ব কৰি লয় আৰু অলপো লাইট ৰিফ্লেক্ট নকৰে আৰু তাৰ বিপৰীতে হোৱাইট চকৰ সেই হোৱাইট কালাৰখিনি গোটেই লাইট ৰিফ্লেক্ট কৰে চ' এইটোৱে এটা ভিজুৱেল ইম্বেলেঞ্চ ক্ৰিয়েট কৰিলে যাৰ বাবে ষ্টুডেণ্টৰ চকুত লাহে লাহে প্ৰব্লেম হ'ব ধৰিলে চ' কিছুমান মেটেৰিয়েল এক্সপাৰ্ট আৰু এডুকেটৰে এইটো ডিচাইড কৰিলে যে ব্লেক কালাৰে কিয় ব্লেকৰ বাহিৰে আমি বেলেগ বেকগ্ৰাউণ্ড কালাৰটো ইউজ কৰিব পাৰোঁ আৰু তেতিয়াই কনচেপ্ট আহিল গ্ৰীণ কালাৰৰ আৰু গ্ৰীণ বৰ্ডখন তেতিয়া আহিল যেতিয়া পাৰ্চনেল এনামেল অন ষ্টীল এই মেটেৰিয়েলটো ডেভেলপ আৰু গ্ৰীণ বৰ্ডখন এটা থিন ষ্টীলৰ লেয়াৰত পাৰ্চনেল এনামেলৰ এটা কোটিং কৰা হয় যাৰ বাবে বৰ্ডখন আৰু বেছি স্মুথ হয় গ্ৰীণ বৰ্ডখন ইউজ হোৱাৰ পিছত বহুতখিনি বেনিফিটছো দেখা পোৱা গ'ল এটা সাইকোলজিকেল ষ্টাডিৰ পৰা গম পোৱা গ'ল যে গ্ৰীণ বৰ্ডখনে ষ্টুডেণ্টৰ চকুত আৰাম দিয়াৰ লগতে ব্ৰেইনটোকো ৰিলেক্স আৰু ঠাণ্ডা কৰি ৰাখে আৰু লগতে ফ'কাছ কৰাটো সহায় কৰে